আমাৰ এখন দলীয় কৰ্মী সভা আপোনালোকে দেখিছে পেণ্ডেলটোৰ যিটো কেপাচিটি সেইটো 500তকৈ বেছি নহয় আৰু মানুহ হৈ গৈছে কিমান 5000 আপোনালোকে নিজে দেখিছে পেণ্ডেলৰ কেপাচিটি হৈছে 500 মানুহ হৈছে 5000 ইয়াৰ মূল কথাটো হৈছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত এই জিলাখনৰ যিমান প্ৰাৰ্থী আছে সকলো প্ৰাৰ্থীয়ে নিজৰ নিজৰ সমৰ্থকক লৈ পেলাই মিটিঙলৈ আহিছে যিটো কাৰণে সভাখনত যিটো পৰিৱেশ আপুনি যি ধৰণে সভা এখন হ'ব লাগে মহিলাসকল বহি আছে পুৰুষসকল থিয় হৈ আছে গতিকে ঠেলা হেঁচা যিটো পৰিৱেশ হৈছে সেইকাৰণে মই ওলাই আহিছোঁ মুখ্যমন্ত্ৰী হিংসা কিবা গণ্ডগোল থাকিব পাৰে মই নাজানো মই ভিতৰৰ কথা কি আছে নাজানো কিন্তু গুৱাহাটী কৃত্ৰিম বানপানী হোৱা গোটেই দিনৰ পৰা মুখ্যমন্ত্ৰীয়ে USTMক টাৰ্গেট কৰি আছিলে এতিয়া ক'ৰবাত কিবা USTMে ভুল কৰিছে কি কৰিছে মই সেইটো খবৰ নাজানো কিন্তু এইটো মই জানো যে মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে USTMৰ চেঞ্চেলৰক ভাল নাপায় কেইদিনৰ পৰা কংগ্ৰেছৰ অলপ বেয়া সময় যেন লাগিছে গৌৰৱ গগৈ টাৰ্গেট হ'ল ৰকিবুল হুছেইন টাৰ্গেট হ'ল আজি যেনেকৈ আপুনিয়ে টাৰ্গেট হ'ল হিমন্ত বিশ্ব শৰ্মাৰ বেয়া সময় আৰম্ভ হৈছে বিপদ কালে বিপৰীত বুদ্ধি তেওঁ যে ৰকিবুল হুছেইনক টাৰ্গেট কৰিছে গৌৰৱ গগৈক টাৰ্গেট কৰিছে আজি মিটিঙতো মোৰ সন্দেহ আছে যে আচলতে কোনে গণ্ডগোল কৰিছে আজি মিটিঙতো মোৰ সন্দেহ আছে